মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাৰ্ট 12 আৰম্ভ কৰিবলৈ ওলাইছোঁ। পাৰ্ট 12 সমমিতি। সমমিতি পাৰ্টটোত তোমালোকে ধাৰণা ল'বলগীয়া পইণ্ট কেইটা হ'ল সমমিতি, চিমেট্ৰি, সমমিত চিমেট্ৰিকেল, সমমিতি ৰেখা লাইন অফ চিমেট্ৰি বা এই লাইনডালক সমমিত অক্ষ, দাপোন অক্ষ বুলিও কোৱা হয়। এন এক্সিছ অফ চিমেট্ৰি মিৰৰ লাইন। গতিকে এই তিনিটা বিষয়ে আলোচনা কৰিম। তো প্ৰথম পইণ্টটো হৈছে সমমিতি চিমেট্ৰি। তো তোমালোকে জানিব লাগিব সমমিতি বা চিমেট্ৰি মানেনো কি। এটা চিত্ৰ, এটা বস্তু বা এটা আকৃতি তোমালোকে কেতিয়া চিমেট্ৰি বা সমমিতি হয় বুলি ক'বা। তো সমমিতি হ'বলৈ হ'লে কেইটামান চৰ্ত বস্তু আকৃতি বা চিত্ৰটোৱে মানি চলিব লাগিব। প্ৰথম চৰ্তটো হৈছে বস্তু আকৃতি বা চিত্ৰটো দুটা সমান ভাগত বিভক্ত হ'ব লাগিব। প্ৰথম পইণ্টটো হৈছে দুটা সমান ভাগত বিভক্ত হ'ব লাগিব। আৰু দ্বিতীয় পইণ্টটো হৈছে এটা অংশই যি দুটা সমান ভাগত বিভক্ত হ'ল তাৰে এটা অংশই আনটো অংশৰ ওপৰত যদি আমি পেলাই দিওঁ, দুটা অংশৰ এটা অংশ যদি আনটোৰ ওপৰত পেলাই দিওঁ তেন্তে সম্পূৰ্ণকৈ মিলি যাব লাগিব। এই দুটা পইণ্ট যদি চিত্ৰ আকৃতিত বা বস্তুটোৱে ফুলফিল কৰে তেন্তে সেই চিত্ৰ আকৃতি বা বস্তুটো কি ক'ব পাৰিম? সমমিতি আকৃতি বা সমমিতি চিত্ৰ বুলি ক'ব পাৰিম। এয়া পখিলাৰ ছবি এটা লৈছোঁ। এই পখিলাৰ ছবিটো প্ৰথমতে সমানে দুটা ভাগত ভাগ কৰিবৰ বাবে যদি এনেধৰণে ভাগ কৰা হয় সমানে দুটা ভাগ নহ'ব। তো সমানে কেনেকৈ আঁচডাল টানিলে বা ক'ত কাটিলে সমানে দুটা ভাগ হ'ব সেই হিচাপত আঁচডাল দিয়া হয়। ইয়াক এনেধৰণে আঁচডাল দিয়া হ'ল যাতে পখিলাজনী সমানে দুটা ভাগত বিভক্ত হয়। দুটা ভাগ পোৱা গ'লে এনেকৈ আঁচডাল টানাত। তাৰপিছত ভাঁজ দিলে এটা অংশই আনটো অংশৰ ওপৰত সম্পূৰ্ণকৈ মিলি গৈছে। গতিকে দুইটা চৰ্তই চিত্ৰটোৱে মানি চলিছে। গতিকে আমি ইয়াক কি কওঁ? সমমিতি চিত্ৰ বুলি কওঁ। গতিকে এই সমমিতিৰ কাৰণে যিডাল আঁচ টানা হৈছে সেই আঁচডাল এটাই আনটোৰ ওপৰত সম্পূৰ্ণকৈ মিলি যোৱাৰ ভাঁজ দিলে মিলি যায়। এই ভাঁজ নিদিয়াকৈ তোমালোকে আৰু কি কৰিব পাৰা? দাপোন, আইনা এখন এই আঁচডালত ধৰিও সমমিতিত আছেনে নাই চিনাক্ত কৰিব পাৰিবা। তো আইনা এখন যদি যিডাল আঁচ টানিছা সেই আঁচডালত যদি এখন দাপোন এখন ধৰা তেন্তে তোমালোকে প্ৰথমতে যিটো চিত্ৰ আছে দেখিবলৈ যেনেকৈ দেখা পাইছা সেই লাইনডালত যদি ধৰা হয়, লাইনডালত ধৰা হয় তেতিয়া আকৃতিটো প্ৰথমতে যেনেকৈ আছিল সেই ধৰণে দেখা পাইছানে নাই? যদি দেখা পাইছা তেন্তে চিত্ৰটো সমমিতিত আছে। ইয়াত ইফালৰ অংশটো আৰু ভিতৰৰ অংশটো এটা আনটোৰ দাপোন প্ৰতিবিম্ব বুলি কোৱা হয়। আৰু দাপোন প্ৰতিবিম্বই ইটো আনটো দাপোন প্ৰতিবিম্বৰ সৈতে সম্পূৰ্ণকৈ মিলি গৈছে। গতিকে এই চিত্ৰটো কোৱা হ'ব সমমিতি চিত্ৰ। আৰু চিত্ৰটোক যিডাল আছে দুটা সমান ভাগত ভাগ কৰিলে আৰু ভাগ কৰাৰ উপৰিও এই আঁচডালে কি কৰিলে? সমানেতো দুটা ভাগত ভাগ কৰিছে। ভাগ কৰাৰ উপৰিও এই আঁচডালৰ কাৰণে কি এটা অংশ যদি আমি ফল্ড কৰোঁ, ভাঁজ কৰোঁ, এটা অংশই আনটো অংশৰ ওপৰত সম্পূৰ্ণকৈ মিলি গৈছে। বা আইনা এখন থ'লে, দাপোন এখন থ'লে দাপোনখনৰ দাপোন প্ৰতিবিম্ব এটা আনটোৰ সৈতে সম্পূৰ্ণকৈ মিলি গৈছে। গতিকে এই আঁচডালকে কোৱা হয় কি? মিৰৰ লাইন। এই আঁচডালকে কি কোৱা হয়? লাইন অফ চিমেট্ৰি। এই আঁচডালকে কি কোৱা হয়? এন এক্সিছ অফ চিমেট্ৰি। এই আঁচডাল যিডাল আছে সমানে দুটা ভাগ
কৰে তাৰ উপৰি এটা অংশই আনটো অংশৰ ওপৰত সম্পূৰ্ণকৈ মিলি যায় সেই আঁচডালক কোৱা হ'ব লাইন অফ চিমেট্ৰি এতিয়া বেলেগ এটা চিত্ৰ লওঁ এয়া এটা আখৰ এম আখৰটো সমানে দুটা ভাগত ভাগ কৰিবলৈ হ'লে ইয়াত দিয়া হৈছে লাইনডাল ইয়াৰ পোনে পোনে লাইনডাল দিয়া হয় এইডাল লাইনকে কোৱা হয় লাইন অফ চিমেট্ৰি এণ্ড এক্সিছ অফ চিমেট্ৰি কোৱা বা মিৰৰ লাইন তো এই আঁচডালে কি কৰিছে এই চিত্ৰটোক এনেকৈ যদি ভাঁজ দিওঁ সমানে দুটা ভাগ হ'ল আৰু আঁচডালত যদি ভাঁজ কৰোঁ এটা আনটোৰ ওপৰত সম্পূৰ্ণকৈ মিলি গৈছে বা এই আঁচডালত যদি ভাঁজ নকৰি আইনা এখন ধৰোঁ তেতিয়া প্ৰতিবিম্ব দাপোন প্ৰতিবিম্ব এটা আনটোৰ সৈতে সম্পূৰ্ণকৈ মিলি গৈছে হয়নে গতিকে এই আখৰটো সমমিতিত আছে নে নাই বুলি ক'লে তোমালোকে কি ক'বা এই আখৰটো সমমিতিত আছে আৰু এই আঁচডালক সমমিতি ৰেখা ক'ব পাৰিবানে পাৰিম কিয় এই আঁচডালে সমানে দুটা ভাগ কৰাৰ উপৰিও এটা অংশ আনটো অংশৰ ওপৰত সম্পূৰ্ণকৈ মিলি গৈছে ঠিক তেনেধৰণে আৰু এটা চিত্ৰ লোৱা এছ আখৰটো দেখিছা এই এছ আখৰটোক সমানে দুটা ভাগ কৰিবলৈ হ'লে এনেধৰণে আঁচডাল দিলে এছ আখৰটো দুটা সমান ভাগত বিভক্ত হ'ল সমান ভাগত প্ৰথম কণ্ডিশ্যন দুটা সমান ভাগত ভাগ হৈ গ'ল এতিয়া দ্বিতীয় চৰ্তটো হৈছে সম্পূৰ্ণকৈ মিলি যাব লাগিব তো এতিয়া ভাঁজ দিলে সম্পূৰ্ণকৈ মিলি যোৱা নাই আঁচ এইফালে আছে আঁচডাল আৰু এইফালৰ আঁচটো এইফালে লাগিছে অৰ্থাৎ সম্পূৰ্ণকৈ মিলি যোৱা নাই এছ আছিলে এছ আখৰটো এতিয়া ধৰা দাপোন এখন লগাই চাওঁ এছ আখৰটো এই যিডাল লাইন আছে লাইনত যদি দাপোনখন লগাই দিয়াত দাপোন প্ৰতিবিম্ব এটা আনটোৰ সৈতে যদি সম্পূৰ্ণকৈ মিলি যায় তেন্তে সমমিতিত আছে বুলি কম আখৰটো এতিয়া এনেকৈ লগাই দিয়াত এই আঁচডালত যদি লগাই দিলোঁ এতিয়া আমি এছ দেখা পাইছোঁনে আঁচডালত লগাই দিয়াত এছ হৈছেনে এছ নাই পোৱা গতিকে সমানে দুটা ভাগ হৈছে ঠিক আছে সমানে ভাগ হৈছে কিন্তু এটা ভাগ আনটোৰ ওপৰত সম্পূৰ্ণকৈ মিলি যোৱা নাই এই আখৰটোৰ এটা ভাগ আনটোৰ ওপৰত সম্পূৰ্ণকৈ মিলি যোৱা নাই বা দাপোন প্ৰতিবিম্ব এটা আনটোৰ সৈতে মিলি যোৱা নাই গতিকে এই আখৰটো সমমিতিত আছে নে নাই বুলি ক'লে কি ক'বা এই আখৰটো সমমিতি নাই বা সমমিতি আখৰ নহ'ব বা সমমিতি চিত্ৰ নহ'ব 2 নম্বৰ পইণ্টটো সমমিত চিমেট্ৰিকেল এই আকৃতিটো বা চিত্ৰটো বা আখৰটো সমমিত আকৃতি হয় নে নহয় চিমেট্ৰিকেল অবজেক্ট হয় নে নহয় তেতিয়া এই ৰেখাডাল সাপেক্ষে তোমালোকে দেখা পালা যে এটা আনটোৰ লগত মিলি নাযায় গতিকে এই আখৰটো চিমেট্ৰিকেল লেটাৰ নহয় সমমিত আখৰ নহয় বা সমমিত আকৃতি বা চিত্ৰ নহয় বুলি কোৱা হয় এতিয়া সমমিত মানে কি তোমালোকে বুজি পালা সেই একেটাকে আকৃতিটো সমমিত বা চিমেট্ৰিকেল সেইটো কোৱা হয় সমমিতি হ'ল সমমিতি ৰেখা হ'ল এতিয়া কিতাপত থকা প্ৰশ্নকেইটাৰ উত্তৰ কৰোঁ আহা নিজে কৰা তোমাৰ চৌপাশে দেখা 5বিধ সমমিতি আকৃতিৰ বস্তু উল্লেখ কৰা সমমিতি আকৃতিৰ বস্তু তোমাৰ চাৰিওফালে থকা তোমালোকে ক'ব পাৰিবা যদি ফল মূলৰ নাম কোৱা আপেল কমলা যদি পাচলিৰ নাম কোৱা ৰঙালাও বিলাহী তাৰপিছত নিজৰ ওচৰত থকা স্কেল পাত কিতাপ বহি এইখিনি কি হ'ব সমমিতি আকৃতিত থকা বস্তু হ'ব উদাহৰণ তাৰপিছত কাষৰ সমমিত চিত্ৰটোত দেখুওৱা ৰেখাবোৰৰ পৰা দাপোন ৰেখা অৰ্থাৎ সমমিতি ৰেখাডাল বাছি উলিওৱা মানে চিত্ৰৰ দুডাল অক্ষ টনা আছে তো কোনডালত থ'লে যিটো আকৃতি আমি দেখা পাইছোঁ এতিয়া সেই আকৃতিটো পাওঁ যিটো আকৃতি আছে সেই আকৃতিটো যদি ইয়াত থওঁ সেই আকৃতিটো পাইছোঁনে নাই পোৱা গতিকে এইডাল দাপোন গতিকে এইডাল সমমিতি ৰেখা নহ'ব দাপোন ৰেখা নহ'ব যিটো চিত্ৰ আমি দেখা পাইছোঁ
ই সমানে দুভাগ কৰাও নাই এই চিত্ৰটো সমানে দুভাগ কৰা নাই L1 গতিকে L1 প্ৰথম চৰ্তটোৱে মানি চলা নাই গতিকে ই দাপোন ৰেখা নহব দ্বিতীয় যি L2 অক্ষই ছবি বা চিত্ৰটো দুটা সমান ভাগত ভাগ কৰিছে আৰু প্ৰথম চৰ্তটো মানিলে এতিয়া দ্বিতীয় যদি দাপোন এখন থওঁ প্ৰথমতে যিটো চিত্ৰ দেখা পাইছো সেই চিত্ৰটোৱে আমি এতিয়া দেখা পাইছো আৰু এটা আনটোৰ ওপৰত দাপোন প্ৰতিবিম্ব এটা আনটোৰ সৈতে মিলি গৈছে গতিকে এটো কি হ'ব এটো হ'ব লাইন অফ সিমেট্ৰি সমমিতি ৰেখাডাল বাছি লোৱা এইডাল হ'ব L2 এ হ'ব লাইন অফ সিমেট্ৰি 3 নম্বৰ তলৰ চিত্ৰসমূহৰ পৰা সমমিত আকৃতিবোৰ বাছি ওলা প্ৰতিটো সমমিত আকৃতিৰ দাপোন ৰেখা বা সমমিতি ৰেখাৰ অৱস্থান আঁকি দেখুৱা তো প্ৰথমটো হ'ব ইয়াৰ পৰা একেবাৰে আঁচডাল এনেকে টানিব লাগিব বটলটো সমমিতি ৰেখা আঁকিবলৈ হলে সমমিতি আকৃতিবোৰ বাছি ওলা এইটো সমমিতিত আছে আৰু ৰেখাডাল এইডাল টানিব লাগিব ইয়াৰ পৰা ইয়ালৈ এইডাল সমমিতিত আছে আৰু সমমিতি ৰেখাডাল ইয়াৰ পৰা এনেকে টানিব লাগিব তললৈ সমমিতিত নাই কিয় নাই ইফালে পাত আছে পাতটো সমান ভাগ দুটা নহব গতিকে এইটো নহব এই পাতখিলা সমান ভাগ হ'ব আৰু সমমিতি ৰেখাডাল ইয়াৰ পৰা এনেকৈ টানিব লাগিব ইয়াক সমানে ভাগ দুটা কৰিব পৰা নাযাব আৰু এটা আনটোৰ ওপৰত সম্পূৰ্ণকৈ মিলি নাযাব এই পাতখিলা কচু পাতখিলা সমমিতি ৰেখা আছে চিত্ৰটো সমমিতি হয় আৰু সমমিতি ৰেখাডাল ইয়াৰ পৰা এনে ধৰণৰ টানি এইখিনি এনে ধৰণৰ হ'ব এই চিত্ৰটো সমমিতিত নাই সমানে দুটা ভাগ চিত্ৰটো কৰিব পৰা নাযাব এইটো কুনমান যন্ত্ৰক যদি এনেকে সমানে এটা হয় সমানে দুটা ভাগ কৰিব পাৰে তো সমমিতিত আছে কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা সমমিতিত আছে আৰু সমমিতি ৰেখাডাল আঁকিব পাৰিম আৰু বাকি এই তিনিটা সমমিতিত নাই 4 নম্বৰ কোৱেশ্চন নম্বৰ 4ত চোৱা 4ত তলত কিছুমান লেখ কাগজত আঁকা চিত্ৰৰ সৈতে একোডালকৈ ৰেখা L1 L2 L3 দিয়া আছে চিত্ৰবোৰ এনেভাৱে সম্পূৰ্ণ কৰে যাতে সেইবোৰ প্ৰদত্ত ৰেখা সাপেক্ষে সমমিত হয় এইডাল এক আঁচডাল টানি দিছে এফালে অকা আছে আনফালে আঁকিব লাগে তো আনফালে আঁকিবৰ কাৰণে তোমালোকে একে সেম হ'ব ইফালে এঘৰ এনেকে আহিছে তো এঘৰ এনেকে দিবা এঘৰ দুঘৰ গৈছে গতিকে দুঘৰ যাব দুঘৰ যোৱাৰ পাছত এঘৰ আকৌ ভিতৰলৈ এঘৰ ভিতৰলৈ আকৌ দুঘৰ বাহিৰলৈ দুঘৰ বাহিৰলৈ দুঘৰ তাৰপিছত এঘৰ দুঘৰ তললৈ আৰু এঘৰ ওপৰলৈ ঠিক একে ধৰণে